হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অন্য এটি লেছন পঢ়িব লৈছোঁ। লেছনটোৰ নাম হৈছে আব্দুল হাতৰ নতুন ট্ৰেক্টৰ। আব্দুল হাতৰ নতুন ট্ৰেক্টৰ। আব্দুল হাতৰ দেউতাক এজন ভাল খেতিয়ক। আদৰ্শ খেতিয়ক হিচাপে তেখেতে চৰকাৰী বঁটাও পাইছে। কালি তেখেতে এখন নতুন ট্ৰেক্টৰ কিনি আনিছে। কথাটো আব্দুলে স্কুলত লগৰীয়াবোৰক ক'লে। পিছদিনাখন ৰাতিপুৱা উজ্জ্বল আৰু সংগীতা আব্দুল হাতৰ ঘৰ ওলালহি। তেওঁলোকে আব্দুল হাতৰ নতুন ট্ৰেক্টৰখন চাব। আব্দুলৰ ভনীয়েক ফৰিদাই উজ্জ্বল হাতক খেতি পথাৰলৈ লৈ গ'ল। তেতিয়া আব্দুলৰ দেউতাকে ট্ৰেক্টৰেৰে মাটি চহাই আছিল। দেউতাকৰ কাষত আব্দুল ৰংমনেৰে বহি আছিল। বাহ, কি ধুনীয়া ট্ৰেক্টৰ, উজ্জ্বলে ক'লে। আমিও তাত গৈ উঠিব পাৰিমনে? সংগীতাই সুধিলে। এনেতে এটা ধপ-ধপ শব্দ হ'ল। শব্দটো শুনি উজ্জ্বলহঁতে উচাপ খাই ক'লে, কি এইটো? সেইটো পানী তোলা কল, ফৰিদাই ক'লে। নলীৰে হু-হুৱাই পানী পৰা দেখি সংগীতাই ৰ'ব নোৱাৰিলে। তাই চলোৱে পানী ধৰি উজ্জ্বলহঁতৰ গালৈ ছটিয়াবলৈ ধৰিলে। উজ্জ্বলৰ কাপোৰ-কানি পানীৰে তিতি যোৱাত তাৰ বৰ খং উঠিল। সি ওচৰতে থকা মাটিৰ দমটোৰ পৰা এমুঠি এমুঠিকৈ মাটি সংগীতাৰ গালৈ দলিয়াবলৈ ধৰিলে। তাকে দেখি ফৰিদাই মাত লগালে, সেইবোৰ পচন সাৰ, দলিয়াই নষ্ট নকৰিবা। উজ্জ্বলে সুধিলে, পচন সাৰ আকৌ কি? সেই ট্ৰেক্টৰখন ৰখাই আব্দুলৰ দেউতাক নামি আহিল। মৰমেৰে উজ্জ্বলৰ গা-মূৰত হাত বুলাই তেখেতে ক'বলৈ ধৰিলে, পেলনীয়া জাবৰ-জোথৰ গাঁত খান্দি পুতি থ'লে পচন সাৰ হয়। পচন সাৰ দিলে খেতিৰ উৎপাদন বাঢ়ে। আব্দুলে ক'লে, দেউতা, সাৰৰ কথা পিছতো ক'বা। আগতে এওঁলোকক ট্ৰেক্টৰত উঠোৱা। সংগীতাক হাতত ধৰি ফৰিদাই ক'লে, ব'লা আমি ট্ৰেক্টৰত উঠোঁ। ধন্যবাদ।